कारण आम माए अपने धान भराई आसे धान बिक्री हलो आम रई रई बिना चाम चाबी ना हाँ चाब लगे मैं कान दिया दुख लगा किए कामुले आसुले बान्दर नमस्कार सकलोके पुनरटा नतुन भिडिओ লৈ स्वागतम जनाइছো আৰু যি সকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ প্লিজ সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব আৰু ভিডিওটো শেষলৈকে চাব মই আজি টোপনি গৈছে 11:30 ফোন কৰিছিলে নহয় বুলিছে কি হল ধৰকিৰা কালি হৈ আছিল এটা টাকা পইচাটো ওলাই পইলা ই লৈ থৈ দিলা মাকক লেটাৰ ললি নেকি মই পইচা 20 টাকা না পাছো কি আহিলেকে প্ৰমাণ দেখাই মই পইচা লৈছো এই প্ৰমাণ এই পইচা দে দেখা চু এটা আৰু জুবিনদাৰ ৰৈ ৰৈ বিনালে এখন অহা কাইলৈ পৰা মুক্তি লাভ কৰিব আজি যেহেতু 30 অক্টোবৰ আৰু কাইলৈ পৰা মুক্তি লাভ কৰিব কিন্তু এটো দুখৰ কথা যে আমি টিকেট নাপালো কাৰণ ফাৰ্স্ট ডে ফাৰ্স্ট শো চাবলে গুটি বুকিং সিনেমা হলটো বুকিং যিমানখিনি শো আছে যেটা শো ৰাখিছে গুটি কেইটাই বুকিং হৈ আছে প্ৰথম দিনাখনি চাব নোপোৱাৰ কাৰণে বেয়া লাগিছে কিন্তু এটা কথা ভাল লাগিছে যে বহুত মানে অসমৰ ৰাইজে আদৰি লৈছে আৰু লগতে ফুল টাইম ব্লকবাস্টাৰ হ'বলৈ গৈ আছে আমাৰ ৰৈ ৰৈ বিনালে জুবিনদাৰ সপোনৰ ছবিখন আৰু চাগে বহুতে যোৱা কাইলৈৰ কাৰণে বহুত বেছি অপেক্ষা কৰি আছে কালি হেৰি নহয় কথা এটা জানে এই গালত কি আছুইলে মেকুই বান্দৰেটো আছুই দিলে এটা ভাল হৈ যাব দেই তাৰপৰা ইয়াত কি লিখা আছে ন আই লভ লভ আকৌ ধুনু লভ মোৰ ভাগৰ নাই মই আনিম নি এটা এনেকুৱা চোলা দুইটাই পিন্ধিম দেই ৰাবা আই লভ ইউ মম কৈ দে শুনিছা নাই আই লভ ইউ ডেটো আছে আকৌ পাপাও আছে অৰুণ সিং তুমি ডক্টৰ হবা নে ইঞ্জিনিয়াৰ আমাৰ মায়ে আপুনি ধান ভৰাই আছে ধান বিক্ৰী হলো আমি ৰৈ ৰৈ বিনালে চাম চাবি নাই মা হা চাব লাগিব কেলে চাবি কৈ দে আকৌ আৰু যেহেতু নতুনকৈ ভলটো বনাব লাগিব নতুন বছৰত মানে যেহেতু খেতি সিজন আহি আছে ভলত ধান ভৰাব লাগিব আৰু এই পুৰণা ভলটো অলপমান মানে ডেমেজ হৈছে অলপমান নহয় গোটেইটো ডেমেজ হৈছে আৰু এইটো ভাঙি পেলাব লাগিব সেইকাৰণে আমি ধানখিনি আজৰা কৰি আছো আমি মায়ে মই এতিয়া ভাত খাই আহিছো তাৰপিছত মায়ে তই গালি কি বস্তু জান নাই তই গালি কি বস্তু জান নাই কি খাবলৈ নাযাওঁ কি খাবলৈ যাওঁ আকৌ মই সেইটো কওঁ তই কি তই গালি কি চিনি পাৱ নে তই আৰু বহুত বেছি বেয়া লাগিছে কাৰণ প্ৰথম দিনাখনিয়ে চাব নাপালোঁ চাব লাগিব অলপ কেইদিনমানৰ পাছত চাম চিনেমাখন চলি থকাৰ মাজতে চাব লাগিব আৰু 3 দিন 4 দিনলৈকে বুকিঙে হৈ গ'ল গোটেইখিনি টিকেট বুকিং হৈ গ'ল কিন্তু এৰি দিয়াত নাই একদম লাষ্টৰ দিনাখনিও হ'লেও চাব লাগিব ভাবিছে চাগে এইখিনি আমি ধানখিনি নিবিকোঁ এইখিনি আমাৰ থৈ দিম মানে যিটো ভঁৰালটো আজৰি কৰিছোঁ যিখিনি ভাল মানে গোটেই বহুতখিনি ভৰাম যিখিনি তলত থাকে ন যিখিনি বেয়া বি থাকে সেইখিনিহে আমি মানে দোকানত দি দিম এনেই অলপ হাঁহলৈ থ'ব লাগিব হাঁহ কুকুৰালৈ থ'ব লাগিব আৰু অলপ উৎপাত কৰি থাকে এটা দি মানে এইবিলাক থ'ব লাগিব বাকীখিনি আমি ঘৰৰ ধানে খাই থাকোঁ কিনা চাউল ইমান খাব বেয়া পাওঁ সেইখিনি কি নমাই দিওঁ টমাল আনো নেকি টমাল আনো ফাইনেলি এইখিনি থ'ব লাগিব ভিতৰত কাৰণ এইখিনি খাবলৈ থ'ব লাগিব আৰু এইখিনি ডেমা যাব লাগিব ডেমা এনো যাবই পাৰোঁ একো নাই আকৌ নতুন ধান যিহেতু আহিব ডেমা এইখিনি যাব লাগিব ভিতৰত এনেই বেয়া বিকে ভালৰ ভিতৰত আছে সেইখিনি আমি এতিয়া বিকি দিব লাগিব পিনে চাওক ভলটো খালী হৈ গ'ল একদম এতিয়া এইটো ভাল ভাঙিব কাৰণ 2 বছৰমান হ'ল এতিয়া এইটো ভাঙি দিব লাগিব আৰু এইখিনি নিম এতিয়া বিকিবলৈ মানে ভলটো আজৰি কৰি এইখিনি যিখিনি লাষ্টত থাকিলে সেইখিনি গোটেইখিনি ইয়াতে সোমাই ল'লোঁ 1 বস্তা ওলালে ইয়াত বিকোঁ কেইটকা পাওঁ আপোনালোকক দেখাম বাৰু এইখিনি এতিয়া বিকোঁগৈ আৰু ধান বিকি পালোঁ ইয়াত 500 টকা পালোঁ 500 টকাটো এতিয়া ইয়াৰে 350 এতিয়া ৰিচাৰ্জ কৰিম বাকীকেইটা মাক দি দিম বাকী ৰিচাৰ্জটো কৰি ল'লোঁ আৰু মানে ধান বিকি পাইছিলোঁ 500 মাক 300 দিম বাকী 350 এটা
মানে 500 পাইছিলোঁ মই 200 অফলাইন দিছোঁ ৰিচাৰ্জ কৰোঁতে আৰু মাক 300টো দিবই লাগিব বাকী মোৰ ৰিচাৰ্জৰ 150টো অনলাইনৰ পৰা দোকানৰ পৰা আহিলোঁ তাৰপৰা আকৌ ঘূৰি আহিব লগা হ'ল মানে মায়ে নাৰিকল তেলত এমাহ চেম্পু নিব কৈছিলে কিন্তু পাহৰি থকা হ'ল হোৱা নাই বহুত বেয়া লাগিছে মই কান্দি দিয়া দুখ লগা নাই মই দুখ লগা নাই ইমান দিনৰ গহাল একদম লক্ষী হয় তাত কি কৰি আছে ক'ত থবিগে যেতিয়া গম পোৱা হৈছোঁ তেতিয়াই জন্ম হৈছিল গোহাল তাৰপিছত এতিয়া বেয়া লাগিছে আৰু অলপমান সদায় দেখি থকা আৰু এতিয়া যাবগৈ মানে ফাইনেলি আজি কিমানখিনি হ'ল মই নাজানো যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ সিমানখিনি কৰিলোঁ আৰু উঠনি দেখুৱাইছিলোঁ গৰুহাল আজি আমাৰ যিকেইটা গৰু আছিল তাৰে দুটামান বিকিলোঁ তাৰপিছত তাৰপৰা অলপমান কাম ওলাল যে পইচাখিনিতো ঘৰত থ'ব নোৱাৰি সেইকাৰণে বেংকে চেংকে থৈ আহিলোঁগৈ বেংকত একাউণ্টছত ভৰাই থৈ আহিলোঁগৈ তাৰপিছত আজি ইমানখিনি ব্লগ কৰা নহ'ল সন্ধিয়াই হ'বলৈ আৰু বেলেগ এটা ভিডিঅ' বনাব লগা আছে সেইকাৰণে টাটা বাই বাই নতুন ভিডিঅ' লগ পাই আছোঁ